দাদাৰ ঘৰটো বনাই আছোঁ। দাদাই যদি এক ৰাতিও খোলে আমাক ভাল লাগিলে যে দাদাই ঘৰটোত খুইছে। এতিয়া আমাক এইটো বেয়া লাগি আছে, দাদাই নোখোৱাকৈ গুচি গ'ল ন। যিটো ঘৰ বনাই আছিলোঁ যিজন মানুহৰ কাৰণে, সেই মানুহজন নাই আৰু। মানে মন্দিৰটো বনাই আছোঁ কিন্তু আপোনাৰ ভগৱানটো নাই। তো দাদাই ক'লে মোৰ ঘৰে লাগে সৰু হওক, কিন্তু বিল্ডিং বেলগছ কাটিব নালাগে। সেইকাৰণে আমি ধুনীয়াকৈ বেলগছটো কংক্ৰিট দি বান্ধি দিলোঁ। মই যদি গছ কাটি পেলাই যদি মই ঘৰ বনাওঁ মোৰ বদনাম হৈ যাব। তো দাদাই লাষ্ট আহিছিল আপোনাৰ 13 ছেপ্টেম্বৰত আহিছিল। দাদা আহিখিনি কৈছিল যে মই টাইলছটো পচন্দ কৰিছোঁ, টাইলছটো এতিয়া মানে সোনকালে কামখিনি শেষ কৰিব লাগে। শেষ কৰি দাদাই মানে এটা সপোন আছিল যে বহাগত ঘৰটোত যেনে তেনে সোমাল হয়। সপোনটো সপোনে থাকি গ'ল আৰু। দাদাই কৈছিল নদীৰ পাৰত বহি বহি বুঢ়াকালটো কাটিব, সেইটোও নহ'ল। জুবিন গাৰ্গৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰি থকা হৈছিলে আৰু তেওঁ কৈছিলে বহাগত ঘৰত সোমাব, আৰু সেই মৰ্মেই এই কামটো আগবঢ়াই লৈ গৈ আছিলে। আৰু সপোনৰ ঘৰখন নিৰ্মাণ কৰি থকাৰ মূল ব্যক্তিজন মোৰ সৈতে আছে। তেওঁ ঘৰখনৰ লগত জড়িত, তেওঁক জুবিন দায়ে বহুতখিনি কথা কৈছিলে। আমি তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। আপোনাৰ নামটো কি আৰু আপুনি কি কৰি আছে? মোৰ নাম জয়ন্ত বৰ্মন। মই এই বিল্ডিংটো আপোনাৰ লেবাৰ কণ্টেক্ট কৰি আছিলোঁ। যোৱা আপোনাৰ 2024 4 অক্টোবৰ দিনা এইটো ভূমি পূজা হৈছিল। দাদা আহিছিল ইয়াতে ভূমি পূজা কৰিবৰ কাৰণে। তাৰপিছত দাদাৰ কামটো সোনকালে কৰি দিলোঁ। মানে দাদা আমাক ওপৰৰ পৰা প্ৰেছাৰ দিছিল যে এইটো ঘৰটো সোনকালে কৰিব লাগে, দাদাক সোনকালে আমি ৰেডি কৰি দিব লাগে। তাৰপিছত আমি যেনে তেনে হওক 1 বছৰৰ ভিতৰত এই কামটো আমি চিভিল কামটো শেষ কৰি দিলোঁ। তাৰপিছত আৰু আপোনাৰ এতিয়া আপোনাৰ টাইলছৰ কাম বাকী আছে, আৰু আপোনাৰ দৰ্জা খিৰিকী আৰু ফল চিলিং এইবোৰ বাকী আছিল আৰু। কিন্তু দাদাই আহিছিল আপোনাৰ ছিংগাপুৰ যোৱাৰ আগতে 13 তাৰিখ ৰাতি আহিছিল। আৰু ন দাদা আহিলে কেতিয়াবা ৰাতি আহে মোৰ লগত। মই যদিও এই বিল্ডিংটোৰ কণ্ট্ৰেক্টৰ মানে লেবাৰ কণ্ট্ৰেক্টৰ, কিন্তু দাদাৰ লগত মুখামুখি মই দুবাৰেই হৈছে। কিন্তু মই এনে শুনা পাওঁ মোৰ লেবাৰ মিস্ত্ৰী কৈ থাকে যে দাদা ৰাতি 2টাত আহে, কেতিয়াবা 3টাত আহে, কেতিয়াবা 12টাত আহে। কিন্তু সদায় মানে মাজে মাজে কাম চাব আহে, কিন্তু ৰাতি আহে। তো দাদাই লাষ্ট আহিছিল আপোনাৰ 13 ছেপ্টেম্বৰত আহিছিল। দাদা আহিখিনি কৈছিল যে মই টাইলছটো পচন্দ কৰিছোঁ, টাইলছটো এতিয়া মানে সোনকালে কামখিনি শেষ কৰিব লাগে। শেষ কৰি দাদাই মানে এটা সপোন আছিল যে বহাগত ঘৰটোত যেনে তেনে সোমাল হয়। আৰু দাদাৰ সপোনটো সপোনে থাকি গ'ল আৰু। দাদাই কৈছিল নদীৰ পাৰত বহি বহি বুঢ়াকালটো কাটিব, সেইটোও নহ'ল। আমাকো বহুত বেয়া লাগিছে। আমি জুবিনদাৰ বহুত ডাঙৰ ফেন, গান শুনি থাকোঁ। আৰু আমাৰ এটা আশা আছিল যে যিটো ঘৰ আমি বনাই আছোঁ জুবিনদা সেইটো ঘৰত থাকিব, আমাকো ভাল লাগিব। এতিয়া আমি যিদিনা শুনা পালোঁ দাদা নাই, আমি এইটো পূৰা ভাঙি গৈছোঁ। আমিও যিটো ঘৰ বনাই আছিলোঁ যিজন মানুহৰ কাৰণে, সেই মানুহজন নাই আৰু। মানে মন্দিৰটো বনাই আছোঁ কিন্তু আপোনাৰ ভগৱানটো নাই, সেইটো বেয়া লাগিছে আৰু। সেইটোৱে ক'ম আৰু কি ক'ম। আমিতো দাদাক এতিয়া মিছে কৰি আছোঁ। দাদাৰ মাটিত আহিছোঁ যদিও আমাৰ এতিয়া মনটো ভাল লগা নাই, মানুহজনে নাই। আৰু কি কৈছিলে তেওঁ, কিবা কৈছিলে নেকি? দাদাৰ লগত মোৰ মুখামুখি খুব কম লগ হয়। মানে মই আপোনাক ক'লোঁ না, মই 4 অক্টোবৰ দিনা মুখামুখি লগ হৈছিল। আৰু ইয়াৰ আগত প্ৰথম একদিন আহিছিল দাদাৰ লগত, মই চেল্ফি উঠিছিলোঁ। দাদাই মানুহজন ভাল, ধুনীয়াকৈ কথা চথা পাতে। মই যিটো ফটো আপোনাক দিলোঁ, কি ধুনীয়াকৈ মোক নিজে কৈছে ফটোটো লৈছোঁ মই দুজনে। দাদাই আৰু দাদাৰ ঘৰটো বনাই আছোঁ। দাদাই যদি এক ৰাতিও খোলে আমাক ভাল লাগিলে যে দাদাই ঘৰটোত খুইছে। এতিয়া আমাক এইটো বেয়া লাগি আছে, দাদাই নোখোৱাকৈ গুচি গ'ল ন। দাদা যিটো সপোনৰ মাটি আছিল খাৰগলিত, সেই মাটিটোত দাদাই নতুন বিল্ডিংটোত নোখোৱাকৈ গুচি গ'ল। এটা ৰাতি থাকিলেও ভাল লাগিলে যে এটা ৰাতি খুইছে কমচে কম। কিন্তু দাদাৰ ঘৰটো ক্লিয়াৰ নহওঁতে গুচি গ'ল। আমাক সেইটো বহুত আমনি কৰি থাকে কথাটো, আমি মানিব পৰা নাই এইটো কিয় হ'ল। আৰু তেওঁ এডাল গছৰ কথা কৈছিলে কাটিব নালাগে বুলি। অঁ, দাদা এই বেলগছটো আপোনাৰ বিল্ডিংটো মানে আৰু ডাঙৰ আছিল। তো দাদাই ক'লে মোৰ ঘৰে লাগে সৰু হওক, কিন্তু বেলগছ কাটিব নালাগে। সেইকাৰণে আমি ধুনীয়াকৈ বেলগছটো কংক্ৰিট দি বান্ধি দিলোঁ, আৰু বেলগছটো বাচি গ'ল। আৰু সেইকাৰণে দাদাই কৈছে মোৰ ঘৰে সৰু হওক, কিন্তু মোৰ এডালো গছ কাটিব লাগে। সেইকাৰণে জলপাই গাছ, কৰ্দৈ গাছ এটাও কটা নাই, চবৰে অলপ অলপ ঠানি কাটিছোঁ, কিন্তু গাছডাল বাচি গৈছে। বাকী গাছ চব আছে, খালি দাদাই কৈছে বেলগছটো কাটিব নালাগে, লাগে ঘৰে সৰু হওক। সেইকাৰণে আমি বেলগছটো ৰাখি দিছোঁ। আৰু ঘৰ দাদাৰ সৰুৱে হৈছে। দাদাৰ ঘৰটো কিমান 3000 স্কুৱাৰ ফুটৰ ঘৰ, হয়তো আৰু ডাঙৰ হ'লে, কিন্তু দাদাই কৈছে নাই মোক ঘৰ সৰু লাগে, মোক গাছ লাগে। সেইকাৰণে দাদা এটা প্ৰকৃতিপ্ৰেমী মানুহ আছিল। সেই ক'ম আৰু দাদাৰ আত্মা শান্তি পাওক। আমিতো আৰু দাদাক আমি আৰু 20 বছৰ পাব লাগিছিল। আমিতো আশা কৰিছিলোঁ দাদাই আৰু থাকি লয়, কিন্তু ইমান সোনকালে গুচি গ'ল। আমি মানে আমাৰ যিটো চাম এইটো মানি ল'ব পৰা নাই। কিয়, আমিতো দাদাৰ গান শুনি ভাল পাওঁ। সেই আৰু আপোনাৰ তেওঁ কৈছিলে ব্ৰহ্মপুত্ৰৰ ভিউ চাবৰ কাৰণে। অঁ, দাদাইতো কৈছিলে যে মই ইয়াতে বহি বহি বুঢ়াকালটো কাটিম। তো সেইকাৰণে দাদাৰ বহিবৰ কাৰণে আমি এটা জেগা বনালোঁ হয়। এইটো জেগা আমি ভাবিছোঁ দাদা ইয়াতে বহি বহি নদীটো চালে হয়।
আৰু দাদা চাদৰ ওপৰৰ পৰা ধুনীয়াকৈ ভিউ একদম আপটো আপোনাৰ উমানন্দলৈ দেখা পায়, ধুনীয়া ভিউ। কিন্তু সেই আৰু সপোনে থাকিল। আমি আৰু দাদাৰ আত্মা শান্তি পাওক। আৰু এতিয়া বনোৱা কিমান দিন লাগিব কি? এতিয়া আৰু ধৰি লওক এতিয়া এইটো দাদাৰতো শেষ কামবোৰ গ'ল, এতিয়া বাইদেউ আছে গৰিমা বাইদেউ, এতিয়া গৰিমা বাইদেউ চিন্তা ভাৱনা কৰিব কেতিয়াবা ঘৰটোত লাগিখিনি এতিয়া লাষ্ট যদি জোৰ দিয়ে 6 মাহত হৈ যাব কামটো। কিন্তু এতিয়া বাইদেউ কিমানখিনি জোৰ দিব এতিয়া বাইদেউৰ ওপৰত ডিপেণ্ড। দেখোন চবৰে মন ভাঙি গৈছে এতিয়া হ'ব লাহে ধীৰে হয়তো 1 বছৰ লাগব পাৰে, 8 মাহো লাগব পাৰে, কিন্তু ঘৰটোতো হ'বই। কিন্তু মেইন চিভিল কামটো হৈ গৈছে, এতিয়া খালি ফিনিচিং কামটো কৰিলে ঘৰটোত সোমাব পাৰে। সপোনে থাকিলে সেইটোতো আৰু আমি কেতিয়াবা আৰু বাস্তৱ হিচাপে নাপাওঁ। সেইটোৱে আমাক বেয়া লাগিছে যে যাৰ কাৰণে ঘৰটো বনালোঁ তেখেতে ঘৰটোত সোমাব নোৱাৰিলে আৰু সেইটোত আমাক সেইটো বেয়া লাগিছে। মানুহতো চবেই মৰিবই, মানুহ যেতিয়া জন্মিছে সি মৰিবই, কিন্তু দাদাৰ মৃত্যুটো আমি মানিব পৰা নাই।